What is the main difference between of and from? Welcome to Grammar Academy, dear student. We're going to discuss about the difference between of and from, and how can we use in a sentence of and from. কোন একটা বস্তুর পৰা আন এটা বস্তুলৈ যদি ৰূপান্তৰিত হয়, ৰূপান্তৰিত হোৱাৰ পিছত যদি আগৰ বস্তুটো আমি চিনিব পাৰোঁ বা ধৰিব পাৰোঁ বিৰাট সহজতে, তেন্তে অফ ব্যৱহাৰ কৰা হ'ব। আৰু যদি আগৰ বস্তুটো আমি চিনিব নোৱাৰোঁ বা ধৰিব নোৱাৰোঁ, তেনে ক্ষেত্ৰত ফ্ৰম ব্যৱহাৰ কৰা হয়। ওয়ান্স এগেইন আই উড লাইক টু ৰিপিট, কথাটো তোমালোকৰ কাৰণে অকণমান পুনৰাবৃত্তি কৰিছোঁ যে কোনো এটা বস্তুৰ পৰা আন এটা বস্তুলৈ ৰূপান্তৰিত হোৱাৰ পিছত যদি আগৰ বস্তুটো ধৰিব পাৰোঁ, প্ৰথম বস্তুটো যদি সহজতে বা ইজিলি আমি ধৰিব পাৰোঁ বা চিনিব পাৰোঁ, ৰেকগনাইজ কৰিব পাৰোঁ, তেনে ক্ষেত্ৰত অফ ব্যৱহাৰ কৰা হ'ব। আৰু যদি ইজিলি ৰেকগনাইজ কৰিব নোৱাৰোঁ, তেনে ক্ষেত্ৰত ফ্ৰম ব্যৱহাৰ কৰা হ'ব। উদাহৰণ দি দেখালে তোমালোকৰ কথাটো ইজিলি বুজত আহিব। আমি দুটাকে উদাহৰণ দিম প্ৰত্যেকটোৰে, যাতে তোমালোকৰ কথাটো বুজত আহে। এটাকে উদাহৰণ দিলে অকণমান কনফিউজনো থাকিব পাৰে, যাৰ কাৰণে আমি ভাবিছোঁ আজি দুটাকে উদাহৰণ দিম, যাতে কথাটো তোমালোকক ইজিলি বুজাব পাৰোঁ। প্ৰথমতে আমি অফৰ উদাহৰণ লৈ আহিছোঁ। আহা, দ্য টেবল ইজ মেড অফ উড। দ্য টেবল ইজ মেড অফ উড। টেবুলটো কাঠেৰে তৈরি, অর্থাৎ টেবুলটো কাঠৰ দ্বাৰা তৈরি কৰা হৈছে। কাঠৰ এটা টেবুল যেতিয়া আমি দেখা পাওঁ, তেতিয়া দেখিয়ে আমি গম পাওঁ যে এইটো কাঠেৰে তৈরি কৰা হৈছে। হয়তো নামটো মাত্ৰ পৰিৱৰ্তন হৈছে, প্ৰথমে কাঠ আছিল, তাৰপিছত টেবুল হৈছে, অৰ্থাৎ আকৃতিৰ পৰিৱৰ্তন হোৱাৰ লগে লগে নামটোৰ পৰিৱৰ্তন ঘটিছে। প্ৰথমতে কাঠ আছিল, তাৰপিছত টেবুল হৈছে। কথাটো বুজাব পাৰিছোঁ। এতিয়া কাঠৰ পৰা কি হৈছে, টেবুল তৈয়াৰ কৰা হৈছে। টেবুলটো দেখিয়ে আমি গম পাওঁ কাঠৰ তৈরি, অর্থাৎ প্রথম বস্তুটো আমি চিনিব পাৰোঁ বা ধৰিব পাৰোঁ। প্রথম বস্তু কি, কাঠ। ২ নম্বৰ বস্তুটো কি, টেবুল। অর্থাৎ প্রথম বস্তুৰ পৰা যেতিয়া আন এটা বস্তুলৈ ৰূপান্তৰ কৰা হ'ব, কাঠৰ পৰা টেবুললৈ ৰূপান্তৰ কৰা হৈছে, গতিকে আমি টেবুলটো দেখি যদি আমি সহজে চিনিব পাৰোঁ যে এইটো কাঠৰ দ্বাৰা তৈয়াৰ কৰা হৈছে, তেন্তে আমি তেনে ক্ষেত্ৰত অফ ব্যৱহাৰ কৰিব লাগিব। আমি যদি আন এটা উদাহৰণ লওঁ, দ্য বটল। দ্য বটল ইজ মেড অফ গ্লাস। দ্য বটল ইজ মেড অফ গ্লাস, অর্থাৎ বটলটো গ্লাসৰ দ্বাৰা তৈরি বা কাঁচৰ দ্বাৰা তৈরি। এই যে বাক্যটোত লক্ষ্য কৰা, কাঁচৰ এটা বটল বা গ্লাসৰ এটা বটল আমি যেতিয়াই দেখা পাওঁ, তেতিয়াই আমি গম পাওঁ যে এইটো কাঁচৰ বা গ্লাসৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। যে কি যিকোনো গ্লাসৰ কথাই কোৱা, যেতিয়া এটা বটল আমি দেখা পাওঁ, তেতিয়াই সেই বটলটোক আমি দেখিয়েই গম পাওঁ যে এইটো কাঁচৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। আগৰ বাক্যটোলৈ লক্ষ্য কৰা, টেবুলটো যেনেকৈ আমি দেখিয়েই গম পাইছিলোঁ যে এইটো কাঠৰ দ্বাৰা, বা বটলটো দেখিয়ে আমি গম পাইছিলোঁ যে এইটো গ্লাসৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। গতিকে এই দুইটা বাক্যৰ ক্ষেত্ৰত আমি ইজিলি কেপচাৰ কৰিব পাৰিছোঁ বা ধৰিব পাৰিছোঁ, ৰেকগনাইজ কৰিব পাৰিছোঁ যে এই দুইটা বাক্যক প্ৰথম বস্তুটো যিটো আছিল সেইটো কি আছিল। অৰ্থাৎ প্ৰথম বস্তুটো প্ৰথম বাক্যত উড আছিল, অৰ্থাৎ কাঠ আছিল, আমি ধৰিব পাৰিছিলোঁ। ২ নম্বৰ বাক্যত গ্লাস আছিল, আমি গম পাইছোঁ। কিন্তু এনে ক্ষেত্ৰত যদি আমি প্ৰথম বস্তুটো ধৰিব নোৱাৰোঁ বা চিনিব নোৱাৰোঁ ইজিলি, তেনে ক্ষেত্ৰত অফৰ পৰিৱৰ্তে ফ্ৰম ব্যৱহাৰ কৰা হ'ব। উদাহৰণস্বৰূপে তোমালোকক আমি এই ফ্ৰমৰো দুটা উদাহৰণ তোমালোকক দেখাম, যাতে কথাটো তোমালোকেও ইজিলি বুজিব পাৰা। ধৰা, পেপাৰ ইজ মেড ফ্রম উড অর ব্যাম্বু। পেপার ইজ মেড, কাগজ তৈরি করা হয়, ফ্রম উড, কাঠেরে, নতুবা ব্যাম্বু অর্থাৎ বাহিরে। কাগজ কিন্তু বাহিরেও তৈরি করা হয়, কাঠেরেও তৈরি করা হয়। ম্যাক্সিমামে ভাবে যে আসলতে কাগজ মাত্র বাঁহৰ দ্বাৰাই তৈয়াৰ কৰা হয়, নহয়, কাঠৰ দ্বাৰাও কিন্তু তৈয়াৰ কৰা হয়। কোনোবাই যদি আগতীয়াকৈ তোমালোকে জানিছা বা কিতাপ পত্ৰত পঢ়িছা, সেইটো বেলেগ কথা। কিন্তু যিমান সহজতে আমি টেবুলটো দেখিয়ে গম পাইছিলোঁ যে টেবুলটো কাঠেৰে তৈয়াৰ কৰা হৈছে, বা যিমান সহজতে আমি বটলটো দেখা পাইয়ে গম পাইছিলোঁ যে এইটো কাঁচৰ দ্বাৰা তৈয়াৰ কৰা হৈছে, সিমান সহজতে কাগজ দেখি আমি গম নাপাওঁ যে কাগজটো কাঠৰ দ্বাৰা বা বাঁহৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। কথাটো ডিফাৰেণ্ট আছে, কিন্তু অকণমান চিন্তা কৰি চোৱাচোন, অকণমান ডিফাৰেণ্ট আছে না দুইটাৰ মাজত। যিমান সহজতে আমি টেবুলটো দেখিয়ে গম পাইছিলোঁ যে এইটো কাঠৰ দ্বাৰা তৈয়াৰ কৰা হৈছে, বা বটলটো দেখিয়ে গম পাইছিলোঁ যে এইটো গ্লাছৰ দ্বাৰা তৈয়াৰ কৰা হৈছে, ইমান সহজতে আমি
কাগজটো দেখি বা পেপাৰটো দেখি গম নাপাওঁ যে এইটো উডৰ দ্বাৰা বা কাঠৰ দ্বাৰা নতুবা বেম্বু অৰ্থাৎ বাঁহৰ দ্বাৰা তৈয়াৰ কৰা হৈছে। বা যদি আন এটা উদাহৰণ আমি লওঁ, ওয়াইন ইজ মেড ফ্রম গ্রেপ। ওয়াইন ইজ মেড ফ্রম গ্রেপ। মদ্যপান বা হুরা ইজ মেড তৈয়ার করা হয় ফ্রম গ্রেপ, আঙুরের দ্বারা বা আঙুরেদি। আঙুর দি মদ্যপান বা হুরা প্রস্তুত করা হয়। এতে লেখকরা আঙুর দেখিয়ে আমি ইমান সহজতে গম নাপাওঁ যে মদ্যপানটো আঙুরের দ্বারা তৈয়ার করা হয়েছে। মানে মদ্যপান দেখি, মদ্যপান বা হুরা দেখি আমি গম নাপাওঁ যে এইটো আঙুরের দ্বারা তৈয়াৰ কৰা হৈছে। অৰ্থাৎ যিমান ইজিলি আমি আগৰ বাক্যটোত অৰ্থাৎ অফৰ দ্বাৰা দিয়া যি দুটা উদাহৰণ আমি যেনেকৈ ইজিলি গম পাইছিলোঁ বা বুজিব পাৰিছিলোঁ, ইমান সহজতে এই দুটা উদাহৰণ আমি বুজিব নোৱাৰোঁ। এতিয়া প্ৰশ্নটো আহিব যে পৰীক্ষাৰ মাজত যদি আমাৰ প্ৰশ্ন হয়, অৰ্থাৎ এইটো ক্লাছ 8ৰ পৰা ডিগ্ৰী লেভেললৈকে প্ৰত্যেকটো ক্লাছতে প্ৰশ্ন থাকে। আৰু মেট্ৰিকতো বহুত বছৰ আহি বিগত বহুত কেইবছৰ আহিছে, অনাগত দিনতো অহাৰ সম্ভাৱনা পূৰ্ণ আছে। তাৰমানে এইটো এটা ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মেট্ৰিকৰ কাৰণে বা হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কাৰণে। গতিকে তোমালোকে প্ৰত্যেকৰে এটা প্ৰশ্ন হ'ব পাৰে যে আচলতে প্ৰশ্ন যদি আহে মেট্ৰিকত বা ক্লাছ 9, 8ত বা হায়াৰ ছেকেণ্ডেৰী লেভেলত, তেন্তে প্ৰশ্নটো কেনেধৰণৰ হ'ব? তেন্তে তোমালোকে লক্ষ্য ৰাখিবা, ইয়াত ব্লেংক দিয়া থাকিব। ফ্ৰমৰ জেগাত ইয়াত ব্লেংক দিয়া থাকিব বা খালী ঠাই থাকিব, গেপ থাকিব। কিছুমান বছৰত ব্ৰেকেটত দিয়া থাকে, ব্ৰেকেটত ইয়াত ব্ৰেকেটত দিয়া থাকিব অফ অব্লিক ফ্ৰম। এতিয়া তোমাৰ কোনটো শুদ্ধ হ'ব ইয়াৰ পৰা বাছি উলিয়াই তুমি ইয়াৰ পৰা ইয়াত এটা লিখিব লাগিব। অৰ্থাৎ ওপৰত কুৱেশ্যনটো দিয়া থাকিব, ৰাইট দ্য ফিল দ্য ব্লেংক উইথ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যনছ, অৰ্থাৎ উপযুক্ত প্ৰিপজিশ্যন ব্যৱহাৰ কৰি খালী ঠাই পূৰ কৰা। আশা কৰিছোঁ আজিৰ ক্লাছটো তোমালোকৰ বুজত আহিছে। কাৰোবাৰ যদি কিবা সমস্যা আছে তেন্তে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। ইংৰাজী ব্যাকৰণত কোন বিষয়বস্তু লৈ তোমালোকৰ অকণমান টান যেন অনুমান হৈ আছে, বা ইউ ফিল এ লিটিল বিট ট্ৰাবল ইন হুইচ পাৰ্ট অফ গ্ৰামাৰ, তোমালোকে কমেণ্ট বক্সত আমাক কমেণ্ট কৰি জনাব পাৰা। আমি প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ দিবলৈ সদায় প্ৰস্তুত আছোঁ। আমি ট্ৰাই কৰিম যাতে কমেণ্ট বক্সতে উত্তৰ দিব পাৰোঁ। যদি অকণমান কমেণ্ট বক্সত উত্তৰ দিয়াটো প্ৰব্লেম হয় বা ডাঙৰ হয়, তেন্তে তেনে প্ৰশ্নবোৰৰ উত্তৰ লৈ আমি নেক্সট এটা ভিডিঅ' লৈ তোমালোকৰ আগত উপস্থিত হ'ম। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল তাৰ মতামতটো তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। লগতে ভিডিঅ'টো তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবা। এই আশা কৰি অহা ক্লাছত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।